খণ্ড নম্বৰ 3012 8 তাৰিখৰ বেহৰবাৰী আউটপোষ্টৰ খণ্ডটো মই যিমান দিনৰ পৰা বেহৰবাৰী আউটপোষ্ট চিৰিয়েলখন চাই আছোঁ আজিলৈকে আজিৰ খণ্ডটো সকলোতকৈ বৰিং লগা একো এটা মজা এটা পোৱা নাই বা একো কাহিনীও পোৱা নাই এটা কাহিনী পাইছোঁ ছাগলী চোৰটো গতিকে বেহৰবাৰী আউটপোষ্টটো কি হ'ব ধৰিছে মই ভাবি পোৱা নাই আৰু বৰ্তমান যিকেইজন এক্টৰে বেহৰবাৰী আউটপোষ্টখন বৰ্তমান যিকেইজন এক্টৰ আছে কৰি আছে আৰু যেনেকুৱা ধৰণৰ কাহিনী বা যেনেকুৱা ষ্টাইলত কৰি আছে চাগে কমি যাব এনেকুৱা হৈ থাকিলে কমি যাব মানুহ লাগিব ওলাই যোৱাখিনি ওলাই গ'ল বাৰু কিন্তু মানুহ নতুন মুখ লাগিব বেহৰবাৰী আউটপোষ্টত কাৰণ যিটো বেহৰবাৰী আউটপোষ্টৰ যিটো গৌৰৱ আছিল বা বেহৰবাৰী আউটপোষ্টৰ যিটো মানে স্পৃহা আছিল দৰ্শকৰ মোৰ এনেকুৱা লাগিছিল যে বেহৰবাৰী আউটপোষ্টৰ আজিৰ খণ্ডটো বা যিকোনো এটা দিনৰ যিকোনো খণ্ডটো চাই শেষ হোৱাৰ পিছত আৰু এটা খণ্ড চাব পাৰিলে বা ইয়াৰ পিছৰ খণ্ডটো চাব পাৰিলে বা কোনোবা দিন নোচোৱাকৈ ৰৈ থকা খণ্ড এটা আছে নেকি সেইটো বিচাৰি উলিয়াওঁ চাবলৈ কিন্তু বৰ্তমান আজিৰ খণ্ডটো চাই এনেকুৱা লাগিছে যে অহাকালি আৰু বেহৰবাৰী আউটপোষ্ট চাবলৈ মন নোযোৱা হৈ গ'ল কাৰণ নাজানো কাৰণ ভালপোৱা অভিনেতাবোৰ নাইকিয়া হৈ গ'ল সেইটো নাইকিয়া হোৱাটো স্বাভাৱিক কথা নতুন আহিব কিন্তু যিখিনি এক্টৰ আছে বৰ্তমান আছে তথাপি ভালেখিনি এক্টৰ আছে ৰাকেশ আছে আপোনাৰ তৰা বাইদেউ আছে আৰু কমল আছে কিন্তু সিমান এটা ভাল লগা নাই মোৰ কথাটো আৰু ইয়াৰ মাজত মই আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে বেহৰবাৰী আউটপোষ্টত সদায় দেখাই থকা মাজে মাজে ৰাস্তাটো কোনখন ৰাস্তা মই ভালকৈ নাজানো কিন্তু এনেকুৱা বুজোৱা হৈছে যে থানা এখনৰ সন্মুখৰ যিটো ৰাস্তা যিকোনো থানা হ'ব পাৰে অসমৰ তাৰে ভিতৰত বেহৰবাৰী আউটপোষ্ট থানা এখন বুলি ধৰি লওক আৰু সেই থানাৰ সন্মুখৰ ৰাস্তাটোৰ অৱস্থা চাওক গুৱাহাটী মহানগৰৰ এখন থানাৰ সন্মুখৰ ৰাস্তা তেনেকুৱা থাকিলে বাস্তৱত নহ'লেও কিন্তু সেইখন ৰাস্তা হয় গুৱাহাটী মহানগৰীৰে এখন ৰাস্তা হয় আৰু য'ত বেহৰবাৰী আউটপোষ্ট শ্বুটিং কৰে তাৰে আশে পাশে থকাই ৰাস্তা হ'ব গতিকে পৌৰ নিগমে এই নজৰটো ৰাখিব লাগে কাৰণ কি বেহৰবাৰী আউটপোষ্ট চিৰিয়েলখন ইমান সৰু সুৰা চিৰিয়েলো নহয় গতিকে মাহত 2-3টা এপিছডত সেই ৰাস্তা সদায় দেখাই পাওঁ মই সদায় দেখা পাওঁ গতিকে সদায় কেমেৰাত উঠি থকা সেই ৰাস্তাটো চৰকাৰৰ দায়িত্বত আছে হয়তো পৌৰ নিগমৰ দায়িত্বত আছে বস্তুটো একেটাই গতিকে যাৰ দায়িত্বত আছে সেই ৰাস্তাটো বনাই দিব লাগে পকীকৰণ কৰিব লাগে ধুনীয়া কৰি দিব লাগে গতিকে এই বস্তুটো হয়তো কিছুমানৰ নজৰত পৰিছে কিন্তু ভাবা নাই হয়তো চিন্তা কৰা নাই যে সেইখন ৰাস্তাৰ বনোৱা দৰকাৰ নাই বহুত দৰকাৰ আছে বহুত সেই বেহৰবাৰী আউটপোষ্টৰ চিৰিয়েলখনত ব্যৱহাৰ কৰা সেই থানা হিচাপে ব্যৱহাৰ কৰা তাৰ আগফালৰ ৰাস্তাটো এইটো এটা সাধাৰণ ৰাস্তা বুলি নাভাবিব সাধাৰণ নহয় এইটো মই ক'ব গ'লে এইটো বহুত এটা গুৰুত্বপূৰ্ণ ৰাস্তা সেই ৰাস্তাৰ আশে পাশে বা সেই ৰাস্তাইদি অহা যোৱা কৰা মানুহ কোন থাকে ক'ত যায় কি কৰে সেইটো মই ক'বলৈ নাযাওঁ কিন্তু সদায় কেমেৰাত উঠা এখন থানাৰ গুৱাহাটী মহানগৰৰ এখন থানাৰ ৰাস্তা হয় গতিকে সেই ৰাস্তাটো সোনকালে বনাই দিব লাগে মোৰ মগজুত ধৰিছে আৰু দ্বিতীয় কথাটো হৈছে বেহৰবাৰী আউটপোষ্ট এতিয়া বেহৰবাৰী আউটপোষ্ট মানুহৰ কেনেকুৱা বস্তু হৈ গৈছিল ব্ৰেকফাষ্ট যেনেকৈ ৰাতিপুৱা উঠি আমি ব্ৰাছডাল লওঁ ব্ৰাছ কৰোঁ চাহ খাওঁ তাৰপিছত বেলেগ কাম কৰোঁ ঠিক তেনেকৈ বেহৰবাৰী আউটপোষ্টখন চিৰিয়েলখন মোৰ কাৰণে এনেকুৱা আছিল ৰাতিপুৱা উঠোঁ ব্ৰাছ কৰোঁ চাহ খাওঁ তাৰপিছত কিবা এটা 3 নম্বৰত মই ৰাখিছোঁ এভৰিডে ডেইলি মই 3 নম্বৰ কাৰ্যসূচী যেতিয়া কিবা কিবি কৰাৰ পিছত অলপ ৰিলেক্স হৈ থাকোঁ তেতিয়া বেহৰবাৰী আউটপোষ্টখন চাই দিওঁ
বা এনেকুৱা কৰোঁ কেতিয়াবা যে বেহৰবাৰী আউটপোষ্ট তেতিয়া চাব নোৱাৰিলোঁ, কিবা এটা কাম আছে, তেতিয়া মই দুপৰীয়া ভাগত চাই দিওঁ। গতিকে এইখন আৰু অলপ বৰ্তমান যিটো পৰ্যায় হৈ আছে এই পৰ্যায়ত নহ'ব, উন্নত কৰিব লাগিব। ধন্যবাদ।